দৰ্শকসকল, বহুতেই হয়তো জানিব বিচাৰে যে গধূলি চাকি কিয় জ্বলাব লাগে। গধূলি চাকি এইবাবেই জ্বলাব লাগে যাতে ঘৰখনত পোহৰ হয়। লগতে চাকি এইবাবেই জ্বলোৱা হয় যাতে আমাৰ ভিতৰত যি অজ্ঞানতাৰ অন্ধকাৰ আছে সেই অন্ধকাৰ আঁতৰি যায়। লগতে আমি চাকি গছ জ্বলাই প্ৰাৰ্থনাও কৰোঁ ঘৰখনৰ মংগলৰ কাৰণে আৰু দেৱী দেৱতা লক্ষ্মী মা ঘৰখনলৈ আগমন হয় বুলি মনা হয়। যদি চাকি গছ জ্বলোৱা নহয় তেন্তে সেই দেৱ-দেৱী ঘৰখনলৈ অহাৰ প্ৰৱেশ পথ পাহৰি যায় বুলি ধৰা হয়। লগতে চাকি জ্বলোৱাৰ এটা বৈজ্ঞানিক কাৰণ হ'ল আগৰ দিনত ঘিৰ চাকি জ্বলাইছিল। যিহেতু গাই গৰু সকলোৰে আছিল, সেয়েহে তেলৰ চাকি নজ্বলাইছিল। এই ঘি যদি অলপমান জ্বলে তেন্তে প্ৰচুৰ পৰিমাণে অক্সিজেন উৎপন্ন হয়। সেয়েহে পুৰণি পৰম্পৰা অনুসৰি ঘিৰ চাকি এইবাবেই জ্বলাইছিল যাতে প্ৰকৃতিত অক্সিজেনৰ মাত্ৰা বাঢ়ে আৰু যিকোনো বেমাৰৰ পৰা সকলোৱে হাত সাৰি থাকে। লগতে পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকিব। সেয়েহে চাকি জ্বলোৱাটো জৰুৰী হয়। চাকি জ্বলালে ঘৰখনৰ ঋণাত্মক শক্তিসমূহ ধ্বংস হৈ যায়। লগতে চাকি গছ জ্বলালে বহুতো বীজাণু নাশ হয়। চাকি গছ জ্বলালে মনৰ অন্ধকাৰ আঁতৰি মনটো পোহৰ হয়। আজিৰ এই সৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।